চেণ্ডেলটো খুলি লওক চেণ্ডেলটো খুলি লওক সাংবাদিক আছে তেখেতসকলেও যথেষ্ট সহায় হাত আগবঢ়াইছে খবৰ বোকা ক্ষেত্ৰত হয় মই যোৱা 1 জুন তাৰিখে মই এটা থিমছ লৈ প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ থিমছ লৈ এখন পেলনীয়া প্লাষ্টিক বটলৰ পৰা নিৰ্মিত এখন বুটেৰে মই এটা 13 দিনীয়া যাত্ৰা কৰি আহিছিলোঁ যাত্ৰাত মই আজি 5 নম্বৰ দিন আৰু 5 নম্বৰ দিনা মই আহি কাজিৰঙা পালোহি আৰু কাজিৰঙাত মোক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীয়ে মোক ক'লে যে কি আপুনি ইয়াৰ পৰা পাৰ হ'ব নোৱাৰে আৰু পাৰ হ'ব নোৱাৰে বুলি কৈ ৰখাই থৈ বহুত সময় ৰখি থলোঁ তাৰপিছত মই তেখেতলোকক ৰিকুৱেষ্ট কৰিলোঁ যে কি মই ইয়াৰ পৰা ক'ত যাম কি কৰিম তো তেখেতলোকক মোক আইডিয়া কিবা এটা সহায় কৰি দিয়ক তেখেতলোকে অলপ আগবঢ়াই দিলে ধনচিৰি মুখলৈ যেহেতু মই ধনচিৰি মুখত নোপোৱাৰ প্ৰায় 20 কিলোমিটাৰ আগত মোক ৰখাই উভতি যাবলৈ কৈছিলে কিন্তু মই তেখেতলোকক ৰিকুৱেষ্ট কৰিলোঁ যে কি মই ক'ত যাম কি কৰিম কেনেকৈ কি কৰিম একো অপশ্যনেই বুজি নাপাইছিলোঁ মোৰ কামেই নকৰা হৈ গৈছিলে যেতিয়া মোক ৰখাই দিলে তাৰপিছত মই পোনপ্ৰথমে কাজিৰঙা টুৰ গাইড এছ'চিয়েশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ অল আছাম টুৰ গাইড এছ'চিয়েশ্যনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু মই ধনচিৰিৰ পৰা ওলাই অহাৰ সহায় কৰিছে তেখেতলোকে আমাক ট্ৰাক দিছে তেখেতলোকে থাকিবলৈ দিছে খাবলৈ দিছে তেখেতলোকক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পোনপ্ৰথমে মোৰ এটাই প্ৰশ্ন যে কি ব্ৰহ্মপুত্ৰখন নেশ্যনেল হাইৱে 2 বুলি কয় আৰু নেশ্যনেল হাইৱে 2 যে কি এইটো ৱাটাৰৱেজ 2 বুলি কয় আৰু 2 কাজিৰঙা পৰে মই মানে জনা নাছিলোঁ যে কি মই ভাবিছিলোঁ যে কি কাজিৰঙা নেশ্যনেল পাৰ্ক হয় বন্ধ আমি জ্ঞাত যে কি কাজিৰঙা নেশ্যনেল পাৰ্ক বন্ধ হৈ আছে আমি কাজিৰঙাৰ বাহিৰে যাম ব্ৰহ্মপুত্ৰৰ ফালৰ পৰা যাম আৰু যিহেতু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিগত কালচোৱাত ইমান শক্তিশালী ৱাটাৰৱে টুৰ ডেভেলপমেণ্টত ইমান শক্তিশালী কাম কৰি আছিলে যে কি আমাৰ চকুৰ আগতে বগীবিলত ইমান ডাঙৰ এটা কাৰ্গো প'ৰ্ট টুৰিষ্ট জেটি ইমান ধুনীয়া হেৰি আনি বনাইছেহি যে কি আমি নথৈ আনন্দিত হৈছিলোঁ ডিব্ৰুগড়বাসীয়ে কিন্তু মই এতিয়া অনুভৱ হৈছে যে কি কাৰ্গো জাহাজকেইখন কেনেকৈ পাৰ হৈ যাব যিমান টুৰিষ্ট ভেছেল আছে বাৰিষা কেইদিন কি টুৰিজিম কাম নকৰিব নেকি তেখেতলোকে যে কি এনেকুৱা যদি যোৱাৰ হেৰিয়ে নাই তো তেনেহ'লে ৱাটাৰৱে 2 বন্ধৰূপেই ল'ব এদিন নহয় এদিন DFO মই তেখেতলোকক চবকে ক'লোঁ যে কি তেখেতলোকে কৈছে যে কি আমাৰ পাৰ্মিশ্যন নাই সেইকাৰণে আমি যাবলৈ নিদিয়ে ঠিক আছে মই ভুল হৈছিলে মই কিন্তু ভাবিছিলোঁ যে কি এইটো নেশ্যনেল হাইৱে ৱাটাৰৱে 2 বুলি ভাবিছিলোঁ যিহেতু মই ৱাটাৰৱে ব্ৰহ্মপুত্ৰৰ ফালেদি যাম মই কাজিৰঙা নেশ্যনেল পাৰ্কৰ ছাইডেদি নাযাওঁ যিহেতু মই ব্ৰহ্মপুত্ৰ ইটো ছাইডেদি যাম আৰু তেখেতলোকে কোৱা মতে বোলে ব্ৰহ্মপুত্ৰখন গোটেইখন তেখেতৰ কাজিৰঙা নেশ্যনেল পাৰ্ক হয়তো মই নাজানো কিন্তু মোৰ এটা দুখ লাগিছে যে কি মই এটা অসমৰ শ্লোগান অসমক মই প্ৰদূষণমুক্ত প্লাষ্টিক মুক্ত শ্লোগানেৰে এটা 13 দিনীয়া যাত্ৰা কৰি আছিলোঁ যি যাত্ৰাত মই ঘাট প্ৰতিঘাটে আহি আছিলোঁ হয় মোক এই ৰখাই দিয়াৰ কাৰণে মই এতিয়া ট্ৰাকত আনিছোঁ আকৌ চিলঘাট যাম মই এই যাত্ৰাটো সমাপ্ত কৰি নিদিওঁ কিন্তু মোৰ এটা লক্ষ্য বান্ধি লৈছোঁ মই গুৱাহাটীত যাম কেলৈ কি অসমবাসীৰ আশীৰ্বাদ আছে সেই আশীৰ্বাদ লৈ মই এই যাত্ৰাটো আধাতে কেঞ্চেল নকৰি মই এতিয়া নতুনকৈ চিন্তা কৰিছোঁ যে কি মই ইয়াৰ পৰা ট্ৰাকত উঠাই চিলঘাট যাম আৰু চিলঘাটৰ পৰা মই আকৌ কণ্টিনিউৱাছলি কৰিম কিন্তু মোৰ মনত এটাই দুখ লাগিলে যে কি যি কাজিৰঙা কৰ্তৃপক্ষ আছে তেখেতলোকে এটলিষ্ট আমাক সহায় জনাহেঁতেন ভাল লাগিলেহেঁতেন যে তেখেতলোকে এখন বোটেদি এস্কৰ্ট দি আমাক যদি পাৰ কৰি দিলেহেঁতেন মই তেতিয়া ভাবিলোহেঁতেন যে কি হয় চবেই অসমৰ কথা ভাবিছে আমি অসমৰ কথা ভাবি কাম কৰি আছোঁ কিন্তু এনেকৈ হ'লে যে কি অসমৰ যদি কাম কৰিবলৈ কিছুমান ব্যক্তি এনেকৈ পাৰ্মিশ্যন ল'ব লাগে সেই বুলি হ'লেতো কোনো অসমৰ বিষয়ে কোনো আৰু এদিন চিন্তা কৰাৰ মোৰ মনত আকৌ এটা ভাৱ আকৌ উদয় নহ'ব মই সেইটো কাৰণে বহুত দুখ পাইছোঁ আজি মনত যে কি মই অসমক লৈ কাম কৰিব বিচাৰি আছিলোঁ অসমক প্লাষ্টিক মুক্ত এটা সামান্য মোৰ প্ৰয়াস মই নোৱাৰোঁ হয় সাগৰখন সিঁচি শেষ কৰিব নোৱাৰোঁ কিন্তু মই মানুহক
যে কি সজাগতাহে কৰিবলৈ চেষ্টা কৰিছিলোঁ যে কি প্লাষ্টিক বটলটো পানী নেপেলায় তো আপোনালোকে পানীটো খাই পেলাই নিদি আপোনালোকে গোটাই ৰাখক গোটাই ৰাখিলে আপোনালোকে চাওক মই এখন বোৰ্ড বনাইছোঁ আপোনালোকে এখন জেৰুৱাৰ জেগাত ৱাল বনাব পাৰিব প্লাষ্টিকৰ পৰা আপোনালোকে ৰিচাইকেল ইণ্ডাষ্ট্ৰীত জমা দি দিলে আপুনি 2 টকা পইচা পাব আপোনালোকে প্ৰদূষণ নকৰাব তাক ইউজ কৰক কিন্তু ভালদৰে ৰাখি থওক এই বুলিয়ে মই মানে এই প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ 21 চনৰ পৰা কাম কৰি আছিলোঁ কিন্তু আজি দুখ লাগিলে যে কি 21 চনৰ পৰা আজি বাধা পালোঁ কিন্তু বাধা ঠিক আছে মোৰ কাৰণেই দিছে নে কি কাৰণে দিছে সেইটো ক'ব নাজানো নোৱাৰোঁ আৰু কৰ্তৃপক্ষই জনোৱাও নাই ভালদৰে তো মই ভাবিছোঁ মই আগন্তুক চৰকাৰক এটাই অনুৰোধ যে কি মোক আগলৈ যিটো মই শিলঘাটৰ পৰা কাম কৰিবলৈ বিচাৰিছোঁ ৰাইজক মানে কি সজাগতা কৰিবলৈ যি উদ্দেশ্যৰে ওলাই আহিছোঁ আগলৈ যেন মোক একো বাধা বিঘিনি নিদি মোৰ সফলভাৱে মোৰ এই শ্লোগান যি প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ সেইটো কৰিবলৈ যেন মই আজ্ঞা দিয়ে সেই চৰকাৰৰ ওচৰত বিনম্ৰ প্ৰাৰ্থনা